জগত সন্মিলনৰ জৰিয়তে আমি আৰম্ভণি কৰিছোঁ যেহেতু নিৰ্বাচনলৈ মাত্ৰ হাতত দুমাহ সময় গতিকে প্ৰতিটো বুথ শক্তিশালী কৰি ৰাইজৰ লগত এটা শক্তিশালী সম্পৰ্ক সম্বন্ধ জৰিয়তে আমি এই নিৰ্বাচনত ৰাইজৰ সেৱা কৰাৰ কাৰণে ৩৫ লক্ষ বিটিআৰবাসী বিভিন্ন জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী লোকক যাতে আমি আস্থা আৰু বিশ্বাসত লৈ আমি আমাৰ যিটো বিজয়ৰ সংকল্প এই সংকল্পটোক যাতে সিদ্ধিলৈ ৰূপান্তৰ কৰিব পাৰোঁ তাৰ কাৰণে আজি আমাৰ আৰম্ভণি হৈছে ওদালগুৰি জিলাত 10টা পৰিষদীয় সমষ্টি গতিকে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আগমন সম্বোধন আমাৰ প্ৰতিগৰাকী কাৰ্যকৰ্তাক উৎসাহিত কৰিছে আৰু মিছন বিটিআৰ যি আমাৰ সপোন শান্তিপূৰ্ণ সুৰক্ষিত আৰু বিকশিত বিটিআৰ এই সপোনক সাৰ্থক কৰিবৰ কাৰণে প্ৰতিজন কাৰ্যকৰ্তাই আজিৰে পৰা আজি কান্ধত টঙালি বান্ধিছে আৰু লগে লগে আমি বিভিন্ন যি চৰকাৰী যিবিলাক জনকল্যাণমুখী আঁচনি আছে এই আঁচনিসমূহৰ লাভো যাতে ৰাইজৰ মাজলৈ লৈ যাব পাৰোঁ তাৰ কাৰণেও কাৰ্যকৰ্তাসকলক তেখেতে আহ্বান জনাইছে আৰু আমাৰ বিটিআৰৰ যি বিভিন্ন ৰাজনৈতিক দল আছে সেই দলবিলাকৰ বিৰুদ্ধে আমি নহয় কাৰো বিৰুদ্ধে আমি নহয় আমি ৰাইজৰ সেৱা কৰাৰ সমৰ্থনত গতিকে আমি অকলে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিম আজিৰ দিনটোত আমাৰ সেয়া সংকল্প আৰু ইয়াৰ লগে লগে আমি বিটিআৰত যি শান্তিপূৰ্ণ বাতাবৰণ নিৰ্মাণ হৈছে সেই বাতাবৰণটো অনাগত 5 বছৰত যাতে আৰু অধিক শক্তিশালী কৰিব পাৰোঁ স্থায়ী শান্তি আৰু বিকাশৰ গতিটোক যাতে আৰু দুৰন্ত কৰিব পাৰোঁ তীব্ৰ কৰিব পাৰোঁ আৰু সমবিকাশ সমমৰ্যাদা সম অধিকাৰৰ যি আমাৰ লক্ষ্য এই লক্ষ্যক কেনেকৈ আমি ৰূপান্তৰ কৰিব পাৰোঁ তাৰ কাৰণে প্ৰতিগৰাকী কাৰ্যকৰ্তাক নিজৰ বুথ শক্তিশালী কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ আৰু লগে লগে আমি আমাৰ বিভিন্ন যি জাতি জনগোষ্ঠীৰ লোক আছে সকলোকে সমন্বয়ৰ মাজেৰে শান্তিপূৰ্ণ পৰিৱেশেৰে বিটিআৰ নিৰ্বাচনত আমাক যাতে আশীৰ্বাদ দিয়ে আমাক যাতে সমৰ্থন কৰে আৰু বিটিআৰৰ সামগ্ৰিক বিকাশৰ যি আমাৰ লক্ষ্য এই লক্ষ্যটোত যাতে আমি উপনীত হ'ব পাৰোঁ তাৰ কাৰণে আমি প্ৰতিগৰাকী বিটিআৰবাসীক শ্ৰদ্ধাৰে আন্তৰিকতাৰে আহ্বান জনাইছোঁ আমিতো বিচাৰোঁ কংগ্ৰেছ দলে ইয়াত নিৰ্বাচন খেলক কাৰণ কংগ্ৰেছ দলে কেতিয়াবা হাত দাঙি দিছিল আৰু হাত দাঙা কংগ্ৰেছে যদি হাতখন উঠাব বিচাৰে ইয়াতে তেওঁলোকে খেলিব পাৰে খেলক কিন্তু তেওঁলোকৰ যিটো ট্ৰেক ৰেকৰ্ড আছে বিগত বিভিন্ন নিৰ্বাচনৰ সেই ট্ৰেক ৰেকৰ্ডত আৰু এটা নিৰ্বাচন তেওঁলোকৰ বিফলতাৰ আৰু ৰাইজে তেওঁলোকক নস্যাৎ কৰাৰ তেওঁলোকৰ যি বিভিন্ন নিৰ্বাচনৰ ফলাফল আৰু এটা নিৰ্বাচন তাত মানে সংযুক্ত হ'ব বিশেষকৈ আপুনি ৰাজ্যিক সভাপতি যদিও আপোনাৰ কিন্তু ইয়াত আপুনি সাংসদ হিচাপে আছে আপোনাৰ 16টাকৈ সমষ্টি আপোনাৰ অধীনত আছে সাংসদৰ গতিকে এই 16টা যি পাৰিষদীয় সমষ্টি আছে এই পাৰিষদীয় সমষ্টিত কেইটা পাৰিষদীয় সমষ্টিত আপুনি নিৰ্বাচন মাত্ৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে 16টা আমাৰ কাৰ্যকৰ্তাসকলে কয় যদি 16টাতে খেলিব লাগে 16টাতে আমি খেলিম কাৰ্যকৰ্তাসকলে কয় যদি আমি 15টাত খেলিলে হ'ব এটাত খেলিব নালাগে 15টাত আমি খেলিম নিশ্চিতভাৱে এটা কথা ক'ব পাৰিব ইয়াত আচলতে আপোনাৰ সমষ্টিত এইবাৰ বিটিআৰ প্ৰধানগৰাকীও তেখেত আছে আপুনিও তেখেতৰ কাৰণে প্ৰত্যাহ্বান হ'ব তেখেতো আপোনাৰ কাৰণে প্ৰত্যাহ্বান নিশ্চয় হ'ব গতিকে আমি চাওক আপোনালোকে এইটোৱে গণ্ডগোল কৰে সংবাদ মাধ্যমে সদায় কাজিয়া লগোৱাৰ ধান্দা কৰে হৈছে নাই সদায় গতিকে কাজিয়া লগোৱাৰ চেষ্টা নকৰিব আমি মিত্ৰতাত আছোঁ প্ৰমোদ বড়ো ডাঙৰীয়া এজন সম্ভাৱপূৰ্ণ যুৱ নেতা তেওঁৰ লগত ব্যক্তিগত আমাৰ কোনো শত্ৰুতা নাই বা UPPL দলৰ লগতো আমাৰ কোনো শত্ৰুতা নাই গতিকে আমি ৰাইজৰ ওচৰলৈ যাম ৰাইজে যাক আশীৰ্বাদ দিব ৰাইজে যাক আস্থা বিশ্বাসত ল'ব সেইটোৱে হ'ব নিৰ্বাচনী ফলাফল গতিকে ইয়াত কাৰো শত্ৰুতা কৰি কাৰোবাৰ বিৰুদ্ধাচৰণ কৰি কাৰোবাক গালি পাৰি নিৰ্বাচনত অৱতীৰ্ণ নহওঁ সমন্বয়ৰ মাজেৰে ৰাইজৰ সেৱা কৰাৰ লক্ষ্যৰে আমি নিৰ্বাচনত অৱতীৰ্ণ হ'ম এতিয়া তেওঁলোকৰ মাজত কিছুমান কম্পিটিশ্যন আছে সেই কম্পিটিশ্যনবিলাকত আমি নাই বিটিআৰ চিফ কোন হ'ব সেইটো কম্পিটিশ্যনত আমাৰ নাই এই তেওঁলোকৰ মাজৰ ভিতৰৰ কম্পিটিশ্যন
তেওঁলোকে যি কৰে কৰক, সেইটো আমাৰ কোনো হ'বলগীয়াও নাই, মাথা মানে ইয়াত লগাবলগীয়াও নাই। কিন্তু আমি বিটিয়াৰ বাসীৰ ৩৫ লক্ষ বিটিয়াৰ বাসীৰ সেৱা কৰাইটোৱে আমাৰ প্ৰধান লক্ষ্য, সেৱাই সংগঠন আমাৰ মন্ত্ৰ। কি কৰিব যদি সংখ্যাৰ পৰিচয় বিজেপিয়ে পায় তেতিয়াহ'লে চিফজন আপোনালোকে বিচাৰি চাওক, যিবিলাক প্ৰশ্ন আপোনালোকে নিৰ্বাচনৰ ফলাফলৰ পিছদিনা কৰিব লাগে সেইবিলাক আজি ৩ মাহ আগতে কৰি আছে। সাংবাদিকসকল তাৰমানে ৰাইজতকৈও ওপৰত মানে কেতিয়াবা তেওঁলোকে প্ৰশ্ন কৰে, ৰাইজেতো আমাক প্ৰশ্ন কৰে, সাংবাদিকসকলে তাৰো ওপৰতকৈ প্ৰশ্ন কৰে। গতিকে সেই প্ৰশ্নৰ উত্তৰ নিৰ্বাচনী ফলাফলৰ দিনা আপোনালোকক দিম। আপুনি ওদালগুৰিত 10টা সমষ্টিতে টিকেট দিব বুলি কৈছিলে বা প্ৰাৰ্থী দিব বুলি কৈছিলে, এতিয়া আপোনাৰ সিদ্ধান্তটো সেইটোৱে নেকি? মই ক'লোঁ নহয়, আমাৰ কাৰ্যকৰ্তাই যিটো বিচাৰে 10টাত বিচাৰিলে 10টাতে দিম, বোলে নহয় 9টাত বিচাৰিব 9টাত দিম। গতিকে কাৰ্যকৰ্তাই যিটো মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো স্থিতি ব্যক্ত কৰিছে সেয়া কেৱল কোনো ব্যক্তিৰ স্থিতি নহয়, এয়া দলীয় স্থিতি, দলৰ স্থিতি সমান।